নমস্কাৰ, এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইনষ্টাগ্ৰামত তোলপাৰ ৰিজাৰ্ভেশ্যন হটাও আন্দোলন। ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা ৫৬ লাখ অতিক্ৰম কৰিছে। সুকৃত জনতা পাৰ্টি আৰু E20ৰ অপ্ৰতিৰোধ্য সাফল্যৰ পাছত এইবাৰ ছ'চিয়েল মিডিয়াত ৰিজাৰ্ভেশ্যন হটাও আন্দোলন নামেৰে আন এক বিপ্লৱৰ সূচনা হৈছে। শিক্ষা ব্যৱস্থাত সংৰক্ষণ নীতি বাতিলৰ দাবীত গঢ়ি উঠা এই ভাৰ্চুৱেল আন্দোলনে অতি কম সময়ৰ ভিতৰতে ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। ইনষ্টাগ্ৰামত ইতিমধ্যে সমুদায়টোৰ অনুৰাগীৰ সংখ্যা ৫৬ লাখ অতিক্ৰম কৰিছে। ইতিমধ্যে শতাধিক পোষ্ট শ্বেয়াৰ কৰা এই একাউণ্টত কেৱল ভাৰতীয় সেনাকহে অনুকৰণ কৰা বুলি উল্লেখ আছে। সংগঠনটোৱে দাবী কৰা মতে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ জড়িত নহয় যদিও একাউণ্টটোৰ মূল প্ৰতিষ্ঠাপকৰ পৰিচয় গোপনে ৰখা হৈছে। ইতিমধ্যে শ্বেয়াৰ হোৱা ছ'চিয়েল মিডিয়াত পোষ্টসমূহৰ জৰিয়তে সংগঠনটোৱে যুক্তি আগবঢ়াইছে যে বৰ্তমান সংৰক্ষণ ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থীসকলৰ প্ৰতিভা শূন্য সমাজত জাতিভেদ বৃদ্ধি কৰিছে। নিটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি যন্তৰ মন্তৰত তেওঁলোকৰ বিক্ষোভ প্ৰদৰ্শনত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। ছাত্ৰ সমাজৰ প্ৰতিবাদত হেও মানি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হয়। সুকৃত জনতা পাৰ্টিৰ এই অভূতপূৰ্ণ সফলতাৰ পাছতে আত্মপ্ৰকাশগত ৰিজাৰ্ভেশ্যন হটাও আন্দোলন কম সময়ৰ ভিতৰতে নতুন শক্তি হিচাপে ধৰা দিছে। সংৰক্ষণৰ বিৰুদ্ধে এই নতুন আন্দোলন আৰু ইয়াৰ আঁৰৰ নেতাসকলৰ প্ৰকৃত পৰিচয়ক লৈ এতিয়া দেশজুৰি তীব্ৰ কৌশলৰ সৃষ্টি হৈছে। দিবলৈছোঁ আন এটা খবৰ। লোকসভাত গৃহীত প্ৰশ্নকাকত বিৰোধী সংশোধনী বিধেয়ক। ২৯ জুলাই লোকসভাত তীব্ৰ হুলস্থুলৰ মাজতে এণ্টি পেপাৰ লীক সংশোধনী বিধেয়ক ধ্বনিমতত গৃহীত হয়। দীঘলীয়া আলোচনাৰ অন্তত বিধেয়কখন সদনত অনুমোদন লাভ কৰে। ইয়াৰ পূৰ্বে বিধেয়কখন সদনত অনুমোদন লাভ কৰিছিল। ইয়াৰ পূৰ্বে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্যক কেন্দ্ৰ কৰি সদনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বিধেয়কখনৰ ওপৰত হোৱা আলোচনাত শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত তীব্ৰ বাক্যযুদ্ধৰ সৃষ্টি হয়। বিধেয়কখন গৃহীত হোৱা বুলি ঘোষণা কৰাৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ কাৰ্যসূচী ৩০ জুলাই পুৱা ১১ বজালৈ স্থগিত ৰাখে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে লোকসভাত বিধেয়কখন উত্থাপন কৰি কয় যে ইমান গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত গঠনমূলক পৰামৰ্শ আগবঢ়োৱাৰ পৰিৱৰ্তে বিৰোধীয়ে ৰাজনীতি কৰি আছে। তেওঁ কয়, বিৰোধী আচৰণ অত্যন্ত হতাশাজনক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰা এনে গুৰুত্বপূৰ্ণ বিধেয়কৰ ওপৰত গঠনমূলক মতামত দিয়াৰ সলনি বিৰোধীয়ে ৰাজনীতি কৰিছে। বিৰোধী দলৰ নেতাই ব্যৱহাৰ কৰা ভাষা কেৱল অসংসদীয়ই নহয়, ইমানেই অনুচিত যে মই তাক পুনৰ উল্লেখ কৰিব নিবিচাৰোঁ। সংসদীয় পৰম্পৰা জানিলে সদনৰ ভিতৰত এনে ভাষা ব্যৱহাৰ কৰিব নালাগে। জিতেন্দ্ৰ সিঙে লগতে কয় যে দেশৰ যুৱ সমাজক মূৰ্খ বুলি কোৱা অত্যন্ত দুৰ্ভাগ্যজনক। তেওঁ লগতে কয় যে দেশৰ ভৱিষ্যত যুৱ সমাজক মূৰ্খ বুলি কোৱাতকৈ অধিক দুৰ্ভাগ্যজনক বা আন একো হ'ব নোৱাৰে। সংসদীয় নিয়ম নীতি আৰু শালীনতাৰ মৌলিক বিষয়সমূহৰ বিষয়ে তেওঁলোকৰ জ্ঞান আছেনে নাই সেয়াও সন্দেহজনক। জুলাইৰ ঘটনাৰ উল্লেখ কৰি জিতেন্দ্ৰ সিঙে বিৰোধী দলৰ নেতাক লক্ষ্য কৰি কটাক্ষ কৰে। তেওঁ কয়, ২১ জুলাইত বিৰোধী দলৰ নেতা হয়তো বিশেষ মনোভাৱ লৈ হাতলোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত গৈ বহিছিল। যেন দেশবাসীয়ে তেওঁক নিৰ্বাচিত কৰি হাতলোক কল্যাণ মাৰ্গত বহুৱাব বুলি তেওঁৰ গভীৰ ইচ্ছা আছিল। সেই ইচ্ছা পূৰণ নোহোৱাত তেওঁ হতাশ হৈ গেটৰ সন্মুখত বহি পৰিছিল। পিছত তেওঁক শালীনভাৱে বুজাই দিয়াত কোৱা হৈছিল যে এনে আচৰণ তেওঁৰ পদ মৰ্যাদাৰ সৈতে সংগতিপূৰ্ণ নহয়। তেতিয়া তেওঁ কৈছিল যে তেওঁক তাৰ পৰা আঁতৰাই দিলেই হ'ব। দিবলৈছোঁ আন এটা খবৰ। ৰাষ্ট্ৰীয় সংগীতক অপমান কৰিলেই হ'ব শাস্তিৰ সন্মুখীন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 10ম দিনা বুধবাৰে ৰাজ্যসভাত প্ৰিভেনশ্যন অৱ ইনচাল্টছ অৱ নেশ্যনেল অনাৰ বিধেয়ক ২০২৬ অৰ্থাৎ বন্দে মাতৰম বিধেয়ক গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখন উত্থাপন কৰাৰ পিছত হোৱা বিস্তৃত আলোচনাৰ অন্তত ৰাজ্যসভাই ইয়াক অনুমোদন জনায়। বিধেয়কখনৰ ওপৰত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ সন্মান ৰাজনীতিৰ ঊৰ্ধ্বৰ বিষয়। এই বিধেয়ক কোনো ব্যক্তি বা মতাদৰ্শৰ বিৰুদ্ধে নহয়, বৰঞ্চ দেশৰ মৰ্যাদা আৰু আমাৰ সামূহিক ৰাষ্ট্ৰীয় চেতনাক সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। তেওঁ কয়, এই সংশোধনী কেৱল এটা আইনী সংশোধনী নহয়, ই ভাৰতৰ আত্মা, ৰাষ্ট্ৰীয় চেতনা, সাংস্কৃতিক ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰতি আমাৰ অংগীকাৰৰ প্ৰতীক। এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ইচ্ছাকৃত অপমানক দণ্ডনীয় অপৰাধ বুলি
গণ্য কৰাৰ ব্যৱস্থা কৰা হৈছে। নিত্যানন্দ ৰায়ে লগতে উল্লেখ কৰে যে 1970 চনৰ ৰাষ্ট্ৰীয় গৌৰৱ অপমান নিবাৰণ আইন অনুসৰি ৰাষ্ট্ৰীয় পতাকা, সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সন্মান সুৰক্ষিত কৰা হৈছিল। বৰ্তমানৰ সংশোধনীৰ লক্ষ্য হৈছে বন্দে মাতৰমৰ ইচ্ছাকৃত অপমানকো একেধৰণে দণ্ডনীয় অপৰাধৰ আওতালৈ অনা। একে সময়তে তেওঁ কংগ্ৰেছ আৰু বিৰোধী দলসমূহক আলোচনা কৰি কয়, কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে ইয়াক কিয় বন্দে মাতৰমৰ বিৰোধিতা কৰিছে সেয়া বুজা কঠিন। বন্দে মাতৰমৰ বিৰোধিতা মানে দেশ ভাঙিবলৈ চেষ্টা কৰা শক্তিসমূহৰ মনোবল বৃদ্ধি কৰা। কিন্তু দেশৰ যুৱক যুৱতী, কৃষক, মহিলা, শ্ৰমিক আৰু প্ৰকৃত দেশপ্ৰেমিকসকলে এনে মানসিকতা কেতিয়াও সহ্য কৰিব নোৱাৰে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অনুকম্পামূলক সাহায্য 6 লাখলৈ বৃদ্ধি। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। মানুহ বন্যপ্ৰাণীৰ সংঘাত প্ৰতিৰোধত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস আৰু দীৰ্ঘম্যাদী সমাধানৰ লক্ষ্যৰে অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 15 জুলাইত অসম বিধানসভাত বিধায়কসকল, বন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য অংশীদাৰসকলৰ উপস্থিতিত অনুষ্ঠিত পৰামৰ্শমূলক বৈঠকত আগবঢ়োৱা মতামত আৰু পৰামৰ্শৰ ভিত্তিত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে এই সিদ্ধান্তসমূহ অনুমোদন জনাইছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যৰ সকলো বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰি নিজ নিজ সমষ্টিত এই পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। এই সিদ্ধান্তসমূহৰ মূল লক্ষ্য হৈছে মানুহ বন্যপ্ৰাণীৰ সংঘাতত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সময়মতে সহায় নিশ্চিত কৰাৰ লগতে বিশেষকৈ মানুহ হাতী সংঘাত মোকাবিলাৰ বাবে এক শক্তিশালী আৰু সুসংগঠিত প্ৰতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলা। মুখ্য সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে বন্যপ্ৰাণীৰ আক্ৰমণত কোনো ব্যক্তিৰ মৃত্যু হ'লে প্ৰদান কৰা অনুকম্পামূলক সাহায্য 4 লাখ টকাৰ পৰা 6 লাখ টকালৈ বৃদ্ধি কৰা। সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ অধীনত সংৰক্ষিত কৰ্পাছ ফাণ্ডৰ জৰিয়তে এই সাহায্য ক্ষতিগ্ৰস্ত পৰিয়াললৈ অধিক ক্ষীপ্ৰতাৰে প্ৰদান কৰা হ'ব। একেধৰণে মানুহ বন্যপ্ৰাণীৰ সংঘাতত মৃত্যু আৰু অন্যান্য ক্ষতিৰ ক্ষেত্ৰত অনুকম্পামূলক সাহায্য আৰু ক্ষতিপূৰণ প্ৰদানৰ প্ৰতিক্ৰিয়া সংশোধন কৰি দাবীসমূহৰ নিষ্পত্তি অধিক সহজ, স্বচ্ছতা আৰু সময়োপযোগী কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষকসকলক অধিক সকাহ দিয়াৰ লক্ষ্যৰে বন্যপ্ৰাণীৰ ফলত হোৱা শস্যৰ ক্ষতিপূৰণো পুনৰ নিৰ্ধাৰণ কৰা হৈছে। পূৰ্বে প্ৰতিটো পৰিয়ালক 7,500 টকা প্ৰদান কৰাৰ পৰিৱৰ্তে এতিয়া বিঘাত 8,000 টকা হাৰত ক্ষতিপূৰণ প্ৰদান কৰা হ'ব, যাতে ক্ষতিগ্ৰস্ত খেতিয়কসকলে অধিক বাস্তৱসন্মত সহায় লাভ কৰিব পাৰে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বানপানী আদ্যপন্তকো পিন্ধাই থৈ গ'ল দৰিদ্ৰতাৰ চোলা। বান দি গ'ল সা-সমনীয়া। 35জন যুৱকক সংস্থাপন দিয়া পংকজ দত্ত নিজে আজি কৰ্মহীন। বান গ'ল, কিন্তু এতিয়া কমা নাই মানুহৰ সা-সমনীয়া। বোকা পলসেৰে আৱৰি পলীয়া গড়খন থানথিত লগাবলৈ চেষ্টা কৰি নাজিৰাৰ বানপীড়িত প্ৰতিজনে এতিয়াও যেন বানৰ পাছত ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিজকে মানসিকভাৱে সাজু কৰি তুলিব পৰা নাই। নাজিৰা কুলংকাটনিৰ সকলোৰে পৰিচিত মানৱ ধৰতী যুৱক পংকজ দত্ত ভানে গৰাকা আগলৈকে আছিল বেট সচ্ছল এটা বেকাৰী স্থাপন কৰি আন 35জন থলুৱা যুৱকৰো সংস্থাপনৰ ভাত মুকলি কৰা পংকজ দত্ত আছিল সামাজিকভাৱেও আছিল সক্ৰিয়। আৰ্তজনৰ কাষত সদায় থিয় দি অহা পংকজ দত্তৰ ঘৰখনলৈ 19 জুলাইৰ নিশা নামি আহিছিল প্ৰলয়। ইয়া যেন বান নহয়, মহাপ্ৰলয় আছিল। 10 মিনিটতে পানীয়ে আগুৰি ধৰিছিল ঘৰটো। মা দেউতাক ঘৰলৈ ওপৰলৈ তুলি ঘৰৰ বস্তু যি হওক এইবোৰ দিছিল। এইদৰে এই প্ৰতিবেদকৰ আগত দুখ প্ৰকাশ কৰি ব্যক্ত কৰি থকাৰ মুহূৰ্ততে পংকজ দত্তৰ ঘৰৰ পৰা ঠেলাগাড়ীৰে ঘৰৰ বস্তুবোৰ পেলাবলৈ বাহিৰলৈ গৈছিল। ঘৰখনৰ প্ৰায় সকলোবোৰ বস্তুৱেই বলীয়া বানে শেষ কৰি থৈছিল। আকস্মিকভাৱে অহা প্ৰলয়ৰ মুহূৰ্তত কেৱল পিতৃ মাতৃৰ জীৱন সুৰক্ষিত কৰাই প্ৰাৰম্ভিক দায়িত্ব বুলি অগ্ৰাধিকাৰ দিয়া ব্যৱসায়ীজনে ঘৰৰ এপদো সামগ্ৰী বচাব নোৱাৰিলে। আনৰ সহায় তথা সাহস হৈ থিয় দিয়া যুৱ ব্যৱসায়ীজনে এতিয়া সাহায্যৰ বাহনসমূহৰ ওপৰলৈ ভাত চাই ৰ'ব লগা হৈছে। মুঠৰ ওপৰত বহু লাখ টকা লোন লৈ পংকজ দত্তই তেওঁৰ প্ৰতিষ্ঠানৰ আন 35জন কৰ্মচাৰীৰ লগতে নিজৰো জীৱনটোক লৈ অনিশ্চয়তাত ভুগিছে। উল্লেখযোগ্য যে নাজিৰা নগৰৰ নিকটৱৰ্তী হোলংকাটনি অঞ্চলত 19 জুলাইৰ নিশা প্ৰায় 15ৰ পৰা 20 ফুট উচ্চতাৰে পানী ভাগৰিছিল। গাঁওখনৰ প্ৰায় 300ৰো অধিক ঘৰ নিশাটোৰ ভিতৰতে পানী ডুব গৈছিল। এতিয়া এমুঠি চাউল বা এটি বস্ত্ৰৰ সাহায্যৰে প্ৰাৰম্ভিক দিনকেইটা পাৰ হৈছে যদিও পংকজ দত্তহঁতৰ দৰে অঞ্চলটোৰেই নহয়, সমগ্ৰ নাজিৰাৰ একাংশই ভৱিষ্যতে জীয়াই থকাৰ বাট বিচাৰি হাবাথুৰি খাইছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভূটানত উপলব্ধ হ'ব অসমৰ পুৰবী আইচক্ৰীম। প্ৰথমবাৰলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ ৰপ্তানি দুগ্ধজাত সামগ্ৰী। অসমৰ দুগ্ধখণ্ডৰ প্ৰসাৰৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ পৰা ভূটানলৈ দুগ্ধজাত সামগ্ৰীৰ প্ৰথমটো ৰপ্তানি চালানৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। কৃষি আৰু প্ৰক্ৰিয়াজাত সামগ্ৰী
ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ সহযোগত দিছপুৰ স্থিত লোকসভা ভৱন প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত ৫,৬২৭ লিটাৰ পূৰবী প্ৰিমিয়াম আইচক্ৰীম এই প্ৰথমটো চালান চুবুৰীয়া ভূটানলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে এইটোৱেই হৈছে ৰাজ্যখনৰ পৰা বিদেশলৈ দুগ্ধজাত সামগ্ৰীৰ প্ৰথমটো বাণিজ্যিক ৰপ্তানি। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰতি লক্ষ্য ৰাখি এই ৰপ্তানিয়ে বাটাৰ স্কচ, চকলেট, চকু টিপছ, ষ্ট্ৰবেৰী, মেংগো আৰু ভেনিলাকে ধৰি বিভিন্ন সোৱাদৰ আইচক্ৰীম অন্তৰ্ভুক্ত কৰা হৈছে। এই বাণিজ্যিক চালানৰ জৰিয়তে পূৰবী আইচক্ৰীম ভূটানৰ প্ৰধান বজাৰসমূহ বিশেষকৈ থিম্ফু, পাৰু, খুণ্টচুলিং, ৱানডু আদিত উপলব্ধ হ'ব। এই যুগান্তকাৰী পদক্ষেপ স্থানীয় দুগ্ধ উৎপাদকসকলৰ সবলীকৰণৰ লগতে উত্তৰ-পূব ভাৰতৰ পৰা মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰী বিশ্বৰ বজাৰলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব। উল্লেখযোগ্য যে অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে উৎপাদন কৰা পূৰবী আইচক্ৰীমৰ বিপণনৰ দায়িত্বত আছে নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, হাতীগাঁও আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ, উদ্ধাৰ ৩খন বিলাহী বাহন। হাতীগাঁও আৰক্ষীৰ জালত গাড়ী চোৰ গেং। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে এক বৃহৎ গাড়ী চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। মৰিয়নিৰ পৰা চক্ৰটোৰ ৬জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ কবলৰ পৰা ৩খন বিলাহী বাহন উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি ধৃত চক্ৰটোৱে চুৰি কৰা গাড়ীসমূহ নাগালেণ্ডলৈ সৰবৰাহ কৰি বিক্ৰী কৰাৰ এক সংঘবদ্ধ নেটৱৰ্ক চলাই আহিছিল। চুৰি গাড়ী সৰবৰাহ কৰি থকা অৱস্থাতে আৰক্ষীয়ে অভিযান চলাই সদস্যসকলক হাতেলোতে গ্ৰেপ্তাৰ কৰে। ধৃত লোকসকল হৈছে অবিনাশ শইকীয়া, অনুৰাগ চৌধুৰী, কৌস্তভজ্যোতি শইকীয়া, ভাস্কৰ বৰুৱা, বিকাশ দাস বৰুৱা আৰু প্ৰণদীপ বৰুৱা। তদন্তত পোহৰলৈ আহিছে যে চক্ৰটোৱে প্ৰথম গাড়ী ভাড়া লৈ বিভিন্ন কৌশল অৱলম্বন কৰি বহিৰাজ্যত বিক্ৰী কৰিছিল। ইতিমধ্যে নগাঁও, গুৱাহাটী আৰু যোৰহাটৰ পৰা বহু গাড়ী চুৰি কৰাৰ অভিযোগো পোহৰলৈ আহিছে। অভিযানত আৰক্ষীয়ে এখন মহিন্দ্ৰা থাৰ, এখন মাৰুতি ছুইফ্ট আৰু এখন বলেৰ পিক আপ জব্দ কৰিছে। এগৰাকী মহিলাই দাখিল কৰা অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰি হাতীগাঁও আৰক্ষীয়ে এই বৃহৎ গাড়ী চুৰি চক্ৰটোক কৰায়ত্ব কৰি সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে ধৃত চক্ৰটোৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত পূৰ্বৰে পৰাই একাধিক গোচৰ ৰুজু হৈ আছে আৰু অধিক তদন্ত অব্যাহত আছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যুৱক। মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। মালিগাঁৱৰ পৰা আজাৰু অভিমুখে দুচকীয়া বাহনেৰে আহি থকা অৱস্থাত জালুকবাৰী ৰেলৱে অভাৰব্ৰিজৰ তলত নিয়ন্ত্ৰণ হেৰুৱাই দুচকীয়া বাহনসহ ৰাস্তাত ভাগৰি পৰে এজন লোক। ঠিক সেই সময়ত পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰ বাহন লোকজনৰ ওপৰেৰে পাৰ হৈ যোৱাত লোকজনৰ থিতাতে কৰুণ মৃত্যু ঘটায়। ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত জালুকবাৰীৰ যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমানলৈকে নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰাগজ্যোতি ক্লাবৰ ৫০,০০০ টকাৰ ভৰঙনি। নামনি অসমৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান পাটাছাকুছিৰ প্ৰাগজ্যোতি ক্লাবে এইবেলি উজনি অসমত সংহাৰী বানপানীয়ে তছনছ কৰা জনতাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। দুখ দুৰ্দশাৰ সময়ত আৰ্তজনক সততে সহায়ৰ হাত আগবঢ়াই অহা নামী অসমৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান পাটাছাকুছিৰ প্ৰাগজ্যোতি ক্লাবে এইবেলি উজনি অসমত সংহাৰী বানপানীয়ে তছনছ কৰা জনতাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। কোভিড মহামাৰীৰ সময়তো ৰাইজক সহায় কৰি জনতাৰ বিশেষ সমাদৰ লাভ কৰিছিল প্ৰাগজ্যোতি ক্লাবে। প্ৰাগজ্যোতি ক্লাবৰ তৰফৰ পৰা আজি ক্লাবৰ এটি প্ৰতিনিধি দলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসম বিধানসভাত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সাক্ষাৎ কৰি ক্লাবৰ তৰফৰ পৰা বান সাহায্যৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০,০০০ টকা চেকযোগে প্ৰদান কৰে। ক্লাবৰ সম্পাদক দীপেন দাস, আমিনুল হক, শিখৰ গোস্বামী, হোমেন ৰাজবংশী, পুলকেশ দাস আৰু ক্লাবৰ অন্যতম শুভাকাংক্ষী তথা বজালীৰ যুৱ সমাজকৰ্মী কমল কুমাৰ মেধিক লৈ গঠিত ক্লাবৰ এটি প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই ধনৰাশি প্ৰদান কৰে। সাক্ষাৎকালত বৃহত্তৰ পাটাছাকুছি অঞ্চলৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ ক্লাবৰ তৰফৰ পৰা এখন দাবী পত্ৰ প্ৰদান কৰা হয়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পৰা যোগাত্মক সহায়ো লাভ কৰে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভানে বিধ্বস্ত কৰা নাজিৰাৰ কৃষকসকললৈ 10,080 কোটিয়া প্ৰেৰণ। দিশত সৃষ্টি হোৱা ভানত বিধ্বস্ত নাজিৰালৈ কৃষকসকলৰ বাবে 10,080 কোটিয়া প্ৰেৰণ কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছৰ সম্পাদক জিন্ত হাজৰিকাৰ উদ্যোগত ৰঙানদী সমষ্টিৰ পৰা প্ৰেৰণ কৰা হৈছে এই কঠীয়াসমূহ। বৃহস্পতিবাৰে পুৱা কঠীয়া লৈ নাজিৰাত উপস্থিত হ'ব যুৱ কংগ্ৰেছ নেতাগৰাকী ৰঞ্জিত চাপ, জহা বৰা, হলপনা আদি জাতৰ কঠীয়া সংগ্ৰহ কৰে যুৱ কংগ্ৰেছ নেতাগৰাকীয়ে। নাজিৰাৰ নামত ক্ষতিগ্ৰস্ত 2000 বিঘা ভূমিত এই কঠীয়া যোগানৰ প্ৰচেষ্টা চলোৱা হৈছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, এয়াৰ দ্ৰুত বিকাশ, বিশ্বৰ বৃহৎ কোম্পানীবোৰৰ উদ্যোগিতা প্ৰকাশ। বিশ্বৰ আগশাৰীৰ বৃহৎ কোম্পানীবোৰেই এতিয়া এয়াৰ ক্ৰমবৰ্ধমান ক্ষমতা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
এআইৰ বিকাশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ বিচাৰি বিশ্বৰ শীৰ্ষ এআই কোম্পানীৰ 11,000ৰো অধিক কৰ্মচাৰীয়ে 28 জুলাই 2026 এখন আবেদন পত্ৰত স্বাক্ষৰ কৰে। স্বাক্ষৰকাৰীসকলৰ ভিতৰত এন্থ্ৰপিকৰ CEO ডাৰিও আমডে আছে। এআইৰ বিশেষজ্ঞসকলে আমেৰিকা চৰকাৰক অনুৰোধ জনাইছে যে আটাইতকৈ শক্তিশালী এআই মডেলসমূহ অতি দ্ৰুতগতিত বিকশিত হৈছে, এই গতি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদিও অপেন এআই CEO ছেম আল্টমেনে এই আবেদন পত্ৰত স্বাক্ষৰ কৰা নাই, তথাপিও মঙলবাৰে প্ৰকাশিত এক সাক্ষাৎকাৰত তেওঁ কয় যে এআই নিৰ্মাণ কৰা কোম্পানীবোৰে হয়তো নিজৰ ইচ্ছাৰে এআইৰ বিকাশ গতি কিছু ৰোধ কৰিব লাগিব, যাতে সমাজে এই নতুন প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাবলৈ সময় পায়। এই আবেদন পত্ৰত অপেন এআইৰ গৱেষণা বিভাগৰ মুৰব্বী, গুগলৰ এআই কোম্পানী ডিপ মাইণ্ডৰ উচ্চ পদস্থ বিষয়া আৰু মেটা এআইৰ বিজ্ঞানীসকলেও স্বাক্ষৰ কৰিছে। আবেদন পত্ৰখনত উল্লেখ কৰা হৈছে যে এআই কিমান দ্ৰুতগতিত আগবাঢ়িব সেয়া অনুমান কৰা কঠিন, কিন্তু আশংকা যে এই এআইৰ ক্ষমতা ইমান দ্ৰুতগতিত বৃদ্ধি পাব পাৰে যে মানুহে তাক বুজি পোৱা বা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পিছ পৰি যাব। এআইৰ বিকাশৰ সময়ত কোনো এআই মডেল নিজৰ নিৰ্মাতাসকলৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ ঘটনা এআই প্ৰথম নহয়, কিন্তু এইবাৰৰ ঘটনা পূৰ্বৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। ইয়াৰ পাছতে অপেন এআইয়ে কিছু সময়ৰ বাবে নিজৰ টেষ্টিং প্ৰক্ৰিয়া স্থগিত ৰাখে। এই সময়ছোৱাত কোম্পানীটোৱে নিজৰ ছেণ্ডবক্সিং ব্যৱস্থাৰ সুৰক্ষা অধিক শক্তিশালী কৰে। ছেণ্ডবক্সিং হৈছে এনে এটা পদ্ধতি য'ত কোনো কোডক সীমিত আৰু সুৰক্ষিত পৰিৱেশত চলাই পৰীক্ষা কৰা হয়। চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকা চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত এন্থ্ৰপিক আৰু অপেন এআইৰ কেইবাটাও নতুন শক্তিশালী এআই মডেল উন্মোচনত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছিল। দুয়োটা কোম্পানীয়ে চৰকাৰৰ এই নিৰ্দেশ মানিছিল। পাছত অৱশ্যে সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়। এয়াই আছিল আজিৰ এই ডাঙৰ খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ